আপুনি অতিমাত্ৰা মোবাইল ব্যৱহাৰ কৰে নেকি? যদি কৰে তেনেহলে সাৱধান। অতিমাত্ৰা মোবাইল ব্যৱহাৰ কৰিলে আপোনাৰো হ'ব এইকেইটা সমস্যা। কি সমস্যা হ'ব পাৰে আপোনাৰ? বৰ্তমান সময়ত কিতাপতকৈ মোবাইল মানুহৰ বন্ধু হৈ পৰিছে, যাৰ বাবে সকলো সময়তে মানুহে মোবাইলতে ব্যস্ত থাকে। বন্ধু বুলি ভবা মোবাইলে আপুনি নজনাকৈ শত্ৰুৰ দৰে কাম কৰে। অতিমাত্ৰা মোবাইল ব্যৱহাৰে আপোনাৰ শাৰীৰিক মানসিক স্বাস্থ্যত পেলাব পাৰে কুপ্ৰভাৱ। চকুৰ সমস্যা, অনিদ্ৰা, মানসিক অৱসাদ, শৰীৰ ভংগীৰ সমস্যা, লগতে মনোযোগৰ ক্ষমতা হ্ৰাস কৰে, যিয়ে আপোনাৰ দৈনন্দিন কাম কাজত বাধা আনিব। মোবাইলৰ নীলা পোহৰৰ বাবে চকুৰ চাপ বাঢ়ে, যিয়ে দীৰ্ঘদিনৰ বাবে ৰেটিনাৰ ক্ষতি কৰে। বিশেষকৈ শোৱাৰ আগত মোবাইল ব্যৱহাৰে মেলাটনিন উৎপাদনত বাধা দিয়ে, যাৰ ফলত অনিদ্ৰাই আপোনাক দেখা দিব। কেৱল অনিদ্ৰাই নহয়, অতিমাত্ৰা মোবাইল ব্যৱহাৰে আপোনাৰ মনোযোগতো বাধা হৈ পৰিব। গতিকে অধিক মোবাইল ব্যৱহাৰৰ পৰা আপুনি সতৰ্ক হওক, ভিডিঅ'টো শ্বেয়াৰ কৰি আনৰো উপকাৰ কৰক।